নমস্কাৰ প্ৰিয় দৰ্শক, এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। 12 ডিচেম্বৰ 2024 অৰ্থাৎ কাইলৈ এই দিনটো বহুত গুৰুত্বপূৰ্ণ দিন হয়, কাৰণ 12-12 তথা 12 ডিচেম্বৰটো মেনিফেষ্টেশ্যনৰ বাবে বহুত শক্তিশালী দিন হয়। এই 12 ডিচেম্বৰত আপুনি কি কি কাম কৰিব লাগিব, কি প্ৰতিকাৰ কৰিব লাগিব, এই সকলোবোৰ কথা এই ভিডিঅ'টোত জনোৱা হ'ব। আৰু এই 12 ডিচেম্বৰটো সকলোতকৈ গুৰুত্বপূৰ্ণ দিন কিয় হয়, এই সকলোবোৰ কথা জানিব পাৰিব। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজিলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব থেংক ইউ ইউনিভাৰ্ছ। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। 12-12 পৰ্টেল আহি আছে 12 ডিচেম্বৰত। এই 12 ডিচেম্বৰত আপুনি কি প্ৰতিকাৰ কৰিব, এই বিষয়ে আপোনাক ভালদৰে বুজাই কোৱা হ'ব। তাৰ আগতে কেইটামান গুৰুত্বপূৰ্ণ কথা কৈছোঁ। এই 12-12 নম্বৰটো নিজে নিজে বহুত শক্তিশালী নম্বৰ হয়। এনেকৈও মানা হয় যে যদি এই নাম্বাৰটো আপুনি ক'ৰবাত বাৰে বাৰে দেখা পাই থাকে, যেনে ধৰক মোবাইলত টাইম দেখা পালে 12:12, কোনোবাখন গাড়ীৰ নাম্বাৰ প্লেটত দেখা পালে 12-12, ইউটিউবত ভিডিঅ' এটা চাই আছে, ভিডিঅ'টোৰ লেন্থ 12 মিনিট 12 ছেকেণ্ড, নাইবা কিবা এখন আলোচনী পঢ়ি আছে, তাত দেখিলে 12-12। এই নাম্বাৰটো যদি আপুনি বাৰে বাৰে দেখি থাকে, তেনেহ'লে ইয়াৰ অৰ্থ এইটো হয় যে ইউনিভাৰ্ছ আপোনাৰ সৈতে আছে। পৰমাত্মাই আপোনাক সকলো সময়তে সহায় কৰিব। এঞ্জেল আপোনাৰ সৈতে আছে। কেৱল আপুনি ইয়াত পৰিশ্ৰম বেছিকৈ কৰাৰ প্ৰয়োজন আছে। আপোনাৰ কৰ্মত যিবোৰ বাধা আহি আছে, নাইবা যিবোৰ বাধা আহিব, আপোনাৰ ৰাস্তাত যিবোৰ বাধা আহিব, সেইবোৰক লৈ আপুনি একো ভয় নকৰিব। এই 12-12 নাম্বাৰটোৱে এইটোও সংকেত দিয়ে যে আপোনাৰ জীৱনত বাধা আহিব পাৰে হয়তো। সেই বাধাই আপোনাৰ কাম কাজবোৰ পৰিৱৰ্তন কৰাৰ এটা সংকেত দিয়ে। 12-12 এই এঞ্জেল নাম্বাৰটোৱে এইটোও সংকেত দিয়ে যে এটা নতুনৰ আৰম্ভণি হ'বলৈ গৈ আছে আপোনাৰ ক্ষেত্ৰত। অৰ্থাৎ পুৰণি কিবা এটা অন্ত হ'ব আৰু নতুন এটা আৰম্ভ হ'ব। 1ৰ পৰা 9লৈ নাম্বাৰ থাকে। 1 নাম্বাৰটো সদায় আৰম্ভণিৰ নাম্বাৰ হয়। এই 1 নাম্বাৰটো দেখাৰ অৰ্থ হ'ল এইটোৱে যে নতুনৰ আৰম্ভণি হ'ব ঠিকেই, কিন্তু আপুনি তাত আগতকৈ অধিক পৰিশ্ৰম কৰাৰ প্ৰয়োজন হ'ব। আপুনি একো ভয় কৰিব নালাগে, সাহসেৰে আগুৱাই যাব লাগিব। আপোনাৰ আত্মবিশ্বাসটো মজবুত কৰিব লাগিব। পৰিশ্ৰম কিন্তু আপুনি অধিক কৰাৰ প্ৰয়োজন হ'ব। এনেকুৱা এটা দিনতে, অৰ্থাৎ 12 ডিচেম্বৰৰ দিনা আপুনি কি প্ৰতিকাৰ কৰিব, যিটো প্ৰতিকাৰ কৰিলে আপোনাৰ ইচ্ছাবোৰ অতি সোনকালে পূৰণ হৈ যাব। আপোনাৰ উইচবোৰ মেনিফেষ্ট হ'ব। যিকোনো এটা ইচ্ছাৰ কথাই আপুনি ক'ব পাৰিব। আপোনাৰ ঘৰৰ যিমানবোৰ সদস্য আছে, সকলোৰে বাবে আপুনি কৰিব পাৰিব, কিন্তু প্ৰত্যেকৰে বাবে কেৱল এটা ইচ্ছাৰ কথাই আপুনি ক'ব পাৰিব। এজন মানুহ এটা ইচ্ছা। আপুনি যদি আপোনাৰ হাজবেণ্ডৰ বাবে কৰিব বিচাৰে, নাইবা আপোনাৰ ৱাইফৰ বাবে কৰিব বিচাৰে, আপোনাৰ ল'ৰা ছোৱালীৰ বাবে কৰিব বিচাৰে, নাইবা ঘৰৰ যিকোনো এজন ব্যক্তিৰ বাবে আপুনি কৰিব বিচাৰে, কেৱল এটা কথা মনত ৰাখিব লাগিব যে প্ৰত্যেকজন ব্যক্তিৰ বাবে মাত্ৰ এটা উইচ কৰিব পাৰিব। 11 নৱেম্বৰত গৈছে 11-11 পৰ্টেল। ডিচেম্বৰৰ 12 তাৰিখে 12-12 পৰ্টেল। প্ৰতিটো তাৰিখৰে এটা নিজা নিজা এনাৰ্জি আছে, কিন্তু এনেকুৱা এটা বিশেষ তাৰিখ থাকে যিটো তাৰিখত আমি নাইবা যিটো সময়ত আমি মহাজাগতিক শক্তিৰ সৈতে সংযোগ স্থাপন কৰিব পাৰোঁ। এতিয়া আমি কথা পাতিম সেই উইচটোৰ বিষয়ে, যিটো উইচ আমি 12 ডিচেম্বৰৰ দিনা কৰিব পাৰিম, অৰ্থাৎ কাইলৈ কৰিব পাৰিম। যিটো উইচ পূৰণ কৰাৰ বাবে 12 ডিচেম্বৰৰ দিনা আমি ইউনিভাৰ্ছৰ সৈতে কানেক্ট হ'ব পাৰিম। এই উইচটো কৰাৰ বাবে আপোনাৰ দুটা বস্তুৰ প্ৰয়োজন হ'ব। এটা বস্তু হ'ল এখন কাগজ আৰু আনটো বস্তু হ'ল 1 গিলাচ পানী। 1 গিলাচ পানী ল'ব লাগিব। সেই পানীখিনি আপুনি যিকোনো গিলাচত ল'ব পাৰিব।
ষ্টিলৰ গিলাচ নাইবা কাঁচৰ গিলাচ যি গ্লাছ লয় আপুনি সেইটো আপোনাৰ কথা। সেই পানীখিনিত আপুনি এচামুচ চেনি মিহলি কৰিব, অৰ্থাৎ মিঠা পানী আপুনি বনাই ল'ব লাগিব। এতিয়া আপুনি কি কৰিব, এটা ৰঙা কলম ল'ব। সেই ৰঙা কলমটোৰে কাগজখনত নিজৰ ইচ্ছাটো লিখিব, এটা নাইবা দুটা শব্দত। কেনেকৈ লিখিব? যদি আপুনি বিচাৰে যে আপোনাৰ স্বাস্থ্যটো ভাল হৈ থাকক, তেনেহ'লে লিখিব মোৰ স্বাস্থ্যটো ভাল হৈ আছে, অৰ্থাৎ প্ৰেজেণ্ট টেন্সত লিখিব লাগিব। যদি আপুনি বিচাৰে যে আপোনাৰ এটা ভাল চাকৰি হওক, তেতিয়া আপুনি লিখিব মোৰ চাকৰিটো হ'ল। যদি আপুনি বিচাৰে যে আপোনাৰ ভাল উপাৰ্জন হওক, তেতিয়া আপুনি লিখিব লাগিব মোৰ এতিয়া উপাৰ্জন ভাল হৈ আছে। আপুনি প্ৰেমৰ বাবে লিখিব পাৰে, আপোনাৰ প্ৰমোচনৰ বাবে লিখিব পাৰে, আপুনি যিকোনো উইচ লিখিব পাৰে, কিন্তু সেই উইচটো আপুনি প্ৰেজেণ্ট টেন্সত লিখিব লাগিব। পাষ্ট টেন্সত, ফিউচাৰ টেন্সত এনেকৈ নহয়, কেৱল আপুনি প্ৰেজেণ্ট টেন্সত লিখিব লাগিব। যেনেকুৱা ধৰক কামটো আপোনাৰ চলি আছে, তেনেকুৱা ধৰণে আপুনি লিখিব লাগিব। যদি ল'ৰা ছোৱালীৰ পঢ়াৰ বাবে লিখে, তেনেহ'লে লিখিব পাৰিব ভালদৰে পঢ়া শুনা কৰি আছে, এক্সামত ধুনীয়াকৈ পাছ কৰিলে। যদি আপুনি পৰীক্ষাত বেছি পাৰ্চেণ্টেজ আনিব বিচাৰে, তেনেহ'লে কেৱল পাৰ্চেণ্টেজটো লিখি দিলেই হৈ যাব। যেনে ধৰক 90%, 95%, 98%। এই উইচবোৰ আপুনি নিজৰ ভাষাত লিখিব পাৰিব। ইংলিছ বা অন্য বেলেগ ভাষাত লিখাৰ প্ৰয়োজন নাই। আপুনি নিজৰ নিজৰ ভাষাত উইচবোৰ লিখিব পাৰিব। আৰু কাগজৰ পিছফালে লিখিব 12-12। কাগজখনৰ এটা ফালত লিখিব নিজৰ ইচ্ছাটো আৰু আনটো ফালত লিখিব 12-12। এতিয়া আপুনি কাগজখন একেলগে দুয়োখন হাতৰ মাজত ল'ব। এইবাৰ আপুনি কাগজখনত লিখা ইচ্ছাকেইটা প্ৰেজেণ্ট টেন্সত ক'ব লাগিব। এনেকুৱাকৈ ক'ব ইচ্ছাকেইটা আপোনাৰ পূৰণ হৈ আছে, অৰ্থাৎ প্ৰেজেণ্ট টেন্সত ক'ব। যেতিয়া আপুনি কাগজখন হাতত লৈ মুখেৰে উইচকেইটা ক'ব, তেতিয়া আপুনি বাক্যটো সম্পূৰ্ণৰূপে ক'ব পাৰিব। যেনে ধৰক, এতিয়া মোৰ স্বাস্থ্য বহুত ভালেৰে গৈ আছে, মোৰ দেহত এতিয়া একো বেমাৰ নাই, মোৰ এতিয়া ভাল উপাৰ্জন হৈ আছে, মোৰ হাজবেণ্ডৰ প্ৰমোচন হৈছে, মোৰ ল'ৰা ছোৱালীয়ে পৰীক্ষাত ভাল ৰিজাল্ট কৰিছে। এইকেইটা হ'ল উদাহৰণ। আপুনি এনেকৈ ক'ব পাৰিব। সেই ইচ্ছাটোৰ সৈতে জড়িত আপুনি এক্সট্ৰা চেণ্টেন্স যিমান ইচ্ছা আপুনি ক'ব পাৰিব। কোৱাত আপুনি বহুত ক'ব পাৰিব, কেৱল লিখিব লাগিব কমকৈ। আপুনি যাৰ যাৰ বাবে উইচ কৰিছে, তেওঁলোকৰ বাবেও আপুনি মেনিফেষ্ট কৰিব পাৰে। যেতিয়া আপুনি মুখেৰে উইচটো ক'ব, তেতিয়া সেই কাগজখন আপুনি দুয়োখন হাতৰ মাজত লৈ উইচটো ক'ব। ঠিক আছে, উইচটো কওঁতে আপুনি দুয়োখন হাতৰ মাজত কাগজখন ল'ব লাগিব। এইটো কথা আপুনি মনত ৰাখিব। এতিয়া আপুনি কি কৰিব, আপোনাৰ ঘৰৰ পশ্চিম নাইবা উত্তৰ দিশত ঘৰৰ যিকোনো এটা ৰুমত সেই কাগজখন ৰাখি দিব। কাগজখনৰ সৈতে সেই মিঠা পানীখিনিও একেলগে ৰাখি দিব। এইখিনি কৰিব লাগিব আপুনি 12 ডিচেম্বৰৰ দিনা দিনটোৰ ভিতৰত যিকোনো সময়ত। কাগজখন যাতে উৰি নাযায়, অৰ্থাৎ কাগজখন উৰি নাযাবৰ বাবে আপুনি কাগজখনৰ ওপৰত সেই পানীৰ গ্লাছটো ৰাখি দিব। একো কথা নাই, আপুনি এইখিনি কাম ৰাতিপুৱা কৰিব পাৰে, দুপৰীয়া কৰিব পাৰে, নাইবা গধূলিও কৰিব পাৰে। যিকোনো সময়তে আপুনি এই উপায়টো কৰিব পাৰে। তাৰপিছত ৰাতি 12:12 পিছত নাইবা 12:12 সেই কাগজখন দুয়োখন হাতৰ মাজত আকৌ ল'ব। তাৰপিছত আপুনি যি উইচ কৰিছিল, সেই উইচকেইটা আকৌ এবাৰ মনতে উচ্চাৰণ কৰিব দুয়োখন হাতৰ মাজত কাগজখন লৈ। তাৰপিছত আপুনি এখন প্লেট ল'ব। সেই প্লেটখনত কাগজখন ৰাখিব। এইটো আপুনি ৰাতি ৰুমৰ ভিতৰত কৰিবতো, তাৰ কাৰণে কি কৰিব, সেই কাগজখন আপুনি প্লেটখনত ৰাখি জ্বলাই দিব। জ্বলি যোৱা ছাইখিনি আপুনি এখন খিৰিকী খুলি সেই খিৰিকীৰে ফু মাৰি ছাইখিনি বাহিৰত উৰুৱাই দিব। এই কামখিনি আপুনি পিৰিয়ডৰ সময়তো কৰিব পাৰিব। এতিয়া আপুনি যিটো গ্লাছত পানী ৰাখিছিল, সেই পানীৰ গ্লাছটো গোটেই ৰাতিটো তেনেকৈয়ে থাকিব দিব। খোলাকৈ একো ঢাকনি নিদিব কিন্তু পানী গ্লাছটোত। পিছদিনা অৰ্থাৎ 13 ডিচেম্বৰৰ দিনা এই পানী গ্লাছ যিকোনো গছৰ গুৰিত ঢালি দিব। মাত্ৰ এইখিনি কাম আপুনি কৰিব লাগে।
কিন্তু এইটো বহুত শক্তিশালী উপায় হয়। 12 ডিচেম্বৰৰ দিনা এইটো এবাৰ কৰি চাওক। যেনেকৈ কৈছোঁ ঠিক তেনেকৈয়ে কৰিব, অলপো বেলেগকৈ নকৰিব। আপুনি নিশ্চিত ৰূপত ইয়াৰ ফলাফল পাব। প্ৰিয় দৰ্শক, ভিডিঅ'টো আপোনাৰ চিনাকি সকলোলৈকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে ইয়াৰ লাভ প্ৰাপ্তি কৰিব পাৰে। আজিৰ বাবে এইখিনিয়ে, কাইলৈ আকৌ লগ পাম। ধন্যবাদ।